কৃষ্ণ কৃষ্ণ ভগৱান মোৰ পোনাকণক ভালে কুশলে ৰাখক। এয়া ভিডিঅ' 29 ডিচেম্বৰতে বনোৱা আছিল। সেইদিনা ফেচবুকৰ কিবা খেলি মেলি হোৱাৰ কাৰণে মই পঠাব নোৱাৰিলোঁ আৰু ভাবিলোঁ মোৰ পোনাকণৰ বাৰ্থডে ভিডিঅ'টো বোলো নিজৰ ফেচবুকত সাঁচি ৰাখোঁ বুলি পুনৰ আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিছোঁ। সকলোৱে আশীৰ্বাদ কৰিব দেই। শেহতীয়াকৈ ভিডিঅ'টো দিছোঁ যদিও আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰোঁ আমাৰ ঋতুৰাজক যেন ভালে কুশলে ৰাখে আৰু সেয়েহে মানে ভিডিঅ'টো আকৌ পুনৰ মানে Happy birthday to you. Happy birthday to you. Happy birthday dear Rituraj. Happy birthday to you. তাৰ পাছত আকৌ এফালে ফোন আহিছে, বয়কৰ ফোন আহিছে মানে কেকটো কটা আমাৰ হৈ গ'ল। কেকটো কাটিছোঁ বুলি তাইলৈ ফোন কৰি জনাই দিছোঁ। মানে কেক নকটা আগতে মাতিছিলোঁ কিন্তু আহি নাপালহি। যি কি নহওক আৰু তাই ফোনটো কৰিছে, মাজতে ফোনটো ৰিচিভ কৰিবলগীয়া হ'ল দেই গাইজ। এইফালে আকৌ আমাৰ ঋতুৰাজৰ লগৰ বেছিকেইটা নাই আৰু মানে বাৰ্থডে পাতিছোঁ যদি মানে সৰু ল'ৰা ছোৱালী আজিকালি পাবলৈ নাই। চব ল'ৰা ছোৱালী হোষ্টেল আৰু আজি মানে বাকী ল'ৰা ছোৱালী স্কুল গ'ল, তাহাঁতে যোৱা নাছিলে, সেইটো কাৰণে সিহঁতে দুটাক লগ পাই গ'লোঁ। বাকী আৰু উধলিলে আহিব আৰু চবেই দেই গাইজ। হেল্ল' আৰু মই ৰাতিপুৱা বেলাতে ল'ৰাৰ বাৰ্থডে বুলি ধুমধামকৈ সিটো কৰিছোঁ, অকলশৰীয়া মানুহ সিটো কৰিছোঁ। প্ৰথমে মানে গা চা ধুই ল'লোঁ, ধুই লৈ পিনি এইফালে মানে বেলুন বুলি ক'লে আৰু ল'ৰা ছোৱালীৰ চখ, মোৰো চখ পিছে দেই। মই ডেক'ৰেশ্যন বুলি ক'লে মই বিৰাট ভাল পাওঁ। য'তেই নহওক মানে বাৰ্থডে সৰুকৈ কেক এডোখৰ কাটক বা দুডোখৰ কাটক কোনো কথা নাই, কিন্তু ডেক'ৰেশ্যনটো মেইন কথা। ডেক'ৰেশ্যনটো পহিলা মই মানে ডেক'ৰেশ্যনৰ কথা ভাবি লওঁ, তাৰপাছতে বাকী যি ভাবোঁ আৰু তাৰপাছত এইফালে পটাপট মানে আৰু এইফালে কেকটো আনিব যাব লাগিব আৰু বেলুনখিনি ঠিক ঠাক কৰি লৈছোঁ। লগৰ এজনী হেল্প কৰি আছে, সিহঁতকো দেখুৱাম বাৰু। আৰু পোৱালীকেইটা কেনেকুৱা মস্তি ফূৰ্তি কৰিছে। কেকটো আনো বুলি এয়া আকৌ কাপোৰ চেঞ্জ কৰি ল'লোঁ আৰু এইফালে আমাৰ একদম পূৰা লাগি আছে ন পোৱালীকেইটা, কি ক'ব মানে ফূৰ্তি মানে কোনো কাৰো মানে শুনিবলৈ মানে সময় নাই, সময় ৰৈ থকা নাই। মুঠতে লাগি আছোঁ কেৱল লাগি আছোঁ কামত আৰু বাকীখিনি ধুমধাম কৰিছে। বেলুন দিছে নাই আৰু বেলুনত যেতিয়া ফুটি যায় বৰ ভয়ো লাগে আৰু ভালো লাগে। আপোনালোকে চাই থাকক, যিখন ভিডিঅ' কৰিছোঁ সেইখন আপোনালোকৰ মাজতে প্ৰেৰণ কৰি দিছোঁ, আপোনালোকে চাই থাকক। বেলুনখিনি এনেকুৱা ফুটিছে কি ক'ব আৰু মানে পাতলা মানে ডাঙৰকৈ ফুলিলে চাইজত ফুলাব নাজানিলে, বেছিকৈ ডাঙৰকৈ ফুলাৰ কাৰণে বেলুনবিলাক ফুটি গৈছে। একদম পূৰা লাগি আছোঁ দেই। এইফালে আৰু এইজনী আমাৰ দীঘলী একদম পূৰা হেল্প কৰি আছে, দেখিছেনে? একদম দীঘলীয়ে মানে চকী টকী নালাগে জইন কৰিবলৈ, মোকহে চকী জইন কৰিব লাগে। আৰু এইফালে তাইও ভিডিঅ'ত পূৰা লাগি আছে, কি ক'ব আৰু দেই গাইজ। কিন্তু সৰু ল'ৰা ছোৱালীবিলাকৰ লগত এনেকৈ লাগি থাকিবলৈ বহুত ভালো লাগে। আৰু ইফালে দেখোঁ ভিনদেউৱে পূৰা মস্তি বনাই আছে, এই আমাৰ ডাঙৰ ভিনদেউৱে বনাই আছে চিকেনখিনি, কি মজা। মানুহ বেছি মতা নাই পিছে দেই, মানুহ মানে বেছিকেইটা নহয় মানে, সেইটো কাৰণে মানে কমকৈ বনোৱা হৈছে। আৰু ভিনদেউক পূৰা জুইত বনাব দিছোঁ, মানে গেছৰ খানাটো বহুত মানে বেলেগ আৰু জুইত বনোৱাটো বহুত বেলেগ ন, বহুত তৃপ্তি লাগে। আৰু এতিয়া কেকটো আনিবলৈ যাওঁ গাইজ। ফুকলি আজি একদম ওচৰত কেক দিব আহিছোঁ ন, হয় নহয়? ফুকলি মানুহ ফুকলি কেক নিব লাগিলে কেনেকুৱা চিঞৰে, কেক নিব লাগিলে কেনেকুৱা চিঞৰে। কেক নিব আহিলোঁ, কেক